नमस्कार वेलकम टू माय चैनल एडी ब्लॉग दरके के जिदे मेरा नाम अजिदे আজি আকৌ হাৰগুলিৰ পৰাই হাৰগুলিৰ পৰা আৰম্ভ কৰিছো নতুন বছৰ প্ৰথমতে মোৰ এডি ভাগ বহুত সন্মান দিব লাগিব কাৰণ কি জানেনে ইমান বছৰে সাথ দিছে আৰু 2025 টো জানো আৰু ধুনিয়া কৰক আৰু নতুন নতুন মানুহ জানো এই আসনখনত বহক আৰু এডি ভাৰ লগতে ময়ো আপোনালোকক ইমান মৰম চেনে দিয়াৰ কাৰণে বহুত বহুত মোৰ ফালৰ পৰা নতুন বছৰৰ সবকে ধুনিয়া হওক মংগলময় হওক তাৰে কামনাৰে আজি ভিডিওটো আৰম্ভ কৰিছো আৰু কোন আছে কাকাক লৈছো আজি দেখাই দিম আৰু এইফালে লৈছো ৰুচি কল্পা কেনেকুৱা লাগিল তোমাৰ আজি 5 ডেজ ট্ৰেইনিং কৰি মলত কেনেকুৱা লাগিলে হা বুসুনো মানে গম পালো আৰু কি মানে নতুন বস্তু গম পালো আৰু হয় নেকি আৰু বাকি এক্টিভিটি কেনেকুৱা লাগছে তোমাৰ এই 4 দিনত যিখিনি জাৰ্নি কৰিলা বা এডি ব্লগছত ড্ৰাইভিংত যিখিনি শিকালো মই কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে মই বস্তুটো নলেজটো গেইন কৰিলো আৰু নতুন নতুন এক্সপেৰিয়েন্স মানে গম পালো আৰু কি কৰিব লাগে গাড়ীত গতিকে আমি আৰু বাকিখিনি আগবাঢ়ি যাব নেকি এই 4 দিনৰ এক্সপেৰিয়েন্সটো মানে তোমাৰ ভাল লাগিছে আৰু বাকি আমাৰ বেছি দিন নাই মানে 20 দিনত পুৰা পাক্কা হ'ব লাগিব হৈ যাব আৰু ৰাইজক লাষ্টত দেখাই দিম তোমাৰ গাড়ী চলাই আৰু এইফালে আছে আমাৰ অভিভাই কি ক'বা হা ক'বলগীয়া নাই একো অভিক এইকাৰণে লৈছো মানে তাক এৰি দিয়া নাই পুৰণ বছৰৰ পৰাই নতুন বছৰত তাক আৰু কিছুমান এক্সপিৰিয়েঞ্চ দিব লাগিব আমি অলপ অভি গাড়ী চলাব আমি তাৰ এক্সপিৰিয়েঞ্চ কৰোঁ আৰু তুমি অলপ ভাগৰ লাগি গৈছে নহয় যে আপৰ বস্তু শিকি অলপ ভাগৰ লাগে গাড়ী শিকিলে নতুনতে যি নহওক আমি এতিয়া এডি ব্লগছত গোটেইকেইটা বহি লওঁ ক'ত যাম কি যাম আজি গোটেইখিনি দেখাম আজি এতিয়া আমি ধুনীয়াকৈ খাৰগুলিৰ পৰা ওলাই দিলোঁ আৰু এইফালে মোৰ লগত আছে অভিভাগ মানে এটা নতুন বছৰত লৈ লৈছো অলপমান টাচ আছে তাৰ কিবা কিবি অলপমান কি ভালকে কৰি লওক জানে আপোনালোক পাইপ ফাটি থাকে ফাৰ্ষ্টে পাইপ জাল ফাটিছিল ইয়াতে আৰু এইফালে হৈছিল ঘৰ চৰ চুৰমাৰ আজি আৰু ক'ত ফাটিছে আমাৰ ৰাস্তাত অলপমান দেখাই দিম কি হৈছে পৰিৱেশটো নে কি কয় খাৰগুলিত পাইপ ফাটি থাকে পাইপ ফাটে আমি কোম্পানীত উৰি নাগিলে আৰু গাড়ী এইবিলাক চাক পৰিৱেশ এইবিলাক ভিজি চিজি আছে আৰু মোৰ ঘৰৰ পৰা প্ৰায় 100 মিটাৰ দূৰতে হৈছে এই ঘটনাটো আৰু এইখিনি জেগাতে পাইপ চাইপ ফাটিছে চাওক এইফালে ৰাইট এইখিনি জেগা আপোনাৰ কি ধুনীয়া কৰি এতিয়া আমি ফটো মাৰিম ধুনীয়াকৈ চাওকচোন অলপ আৰু এইফালে চাওক কি অৱস্থা হৈছে আৰু এইফালে পাহাৰ একদম বগৰাই দিছে ওলাই মেলি দিলোঁ আৰু এইফালে চলাইছে এতিয়া পূৰা ভিৰত 12টা বজাত মাজে মাজে কি হৰণ মাৰে কাটো মাৰ হরনের কা উড়াই লৈ যাওয়া অটো ভেনে অটো ভেনৰ পাৱাৰ কি মাইনা অটো ভেনে কা তোমাক উড়াই লৈ যাওয়া যে তোমাক এটা মাৰিলে তুমি দুটা হৰণ মাৰিবা হয়নে নহয় কমি নিদিবা হৰণত ঠিক আছে আৰু লেনটো পুৰা ধুনীয়াকৈ লেফ্ট চাইড ৰাইট গৈছোতো আকৌ লেফ্ট গ'লে ছিগনেল দিবা এনেকৈ এখন গ্লাছ চাবা আকৌ ৰাইট গ'লে এখন চাবা আৰু আগদিৰ পুৰা ছিগনেলটো ফ'কাছ ৰাখিবা ঠিক আছে হোটেলবিলাক চাবা কি আছে কেনেকৈ মানুহ ছিগনেলটো যাব দিছে আমাক ইউটাৰ্ণ মাৰি আছে হা অলপ ধুনীয়াকৈ যাব ভয় লাগছে নেকি কিবা অসুবিধা পাইছা নেকি ধুনীয়াকৈ গৈ থাকা বেছি দূৰত নাযাবা আমি ধুনীয়াকৈ ঘূৰি মেলি আহি গ'লোঁ সেই মই এয়াৰপৰ্টত ধুনীয়া ফিল্ডখন য'ত এতিয়া 2025 ধামাকা এখন ফিল্ডত যদি কোনোবা গাড়ী শিকিব আছে এইখন মজা ফিল্ড এয়াৰপৰ্টৰ ওচৰত আলি হ'ল আৰু এইফালে এডি ভাত দিছোঁ নিউ মেম্বাৰ দেখাই আমাৰ মিষ্টাৰ দাদা আহিছে কি ধুনীয়াকৈ ট্ৰেইনিং কৰিব আহিছে দাদা আপুনিতো মোৰ ভিডিঅ' চাই আহিছে ন হয় হয় আপোনাৰ ভিডিঅ' চাই মই আহিছোঁ মই একচুৱেলি সময় নাপাওঁ এই শিক্ষাৰ কাৰণে শিক্ষাৰ কোনো অন্ত নাই গতিকে আপোনাক শিকোৱাৰ যিটো ট্ৰেইনিং পদ্ধতি এইটো বহুত ভাল লাগিছে তাৰ মাজতে সময় উলিয়াই পাই আপোনাৰ তাত মই শিকাবলৈ আহিছোঁ যাতে মই ভালকৈ শিকি মই ড্ৰাইভিংটো কৰিব পাৰোঁ চাওক আপোনালোকে গম আছে তাৰমানে মানুহৰ ইচ্ছা থাকিলে যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰে নে কি কৰে দাদা ভিডিঅ' চাই ভাল লাগিছে আৰু ইমান বছৰৰ মূৰত আপুনি এতিয়া গাড়ী শিকিম বুলি ভাবিছে আৰু মইতো ষ্টাৰ্ট কৰিবই লাগিব আপোনাক হয়নে নহয় এডি ভাই আপোনাক চাট দিব পুৰা চাট দিব আজি আপুনি খোলা একদম ধুনীয়াকৈ ফিল্ডখনত যিমান পাৰে ইমান কেনেকুৱা চলা আপোনালোকে দেখাইছোঁ দাদাই আৰু ভিডিঅ'বিলাক কি মৰম লাগে নে নাই মৰম লাগে ৰাইজক অলপ চাই সহায় কৰিবলৈ ইচ্ছা আছে যদি আহক এইখন ভিডিঅ' চাই পেলাই দাদাৰ লগত যোগাযোগ কৰক আৰু সবকে সকলো হেৰি अरे कहना क्या चाहते हो মানুহক বা সকলো মানুহক 2025 হেপী নিউ ইয়াৰ শুভেচ্ছা থাকিল দাদাৰ লগত অতি সোনকালে যোগাযোগ কৰক অতি কম সময়তে ভাল ড্ৰাইভিং শিকিব পাৰি দেখছে আপোনালোক ধুনীয়া মজা ড্ৰাইভিং শিকাব
আৰু মোৰ লগত অলপমান এণ্টাৰটেইনমেণ্টটো পাব নে কি কয় খানা বঢ়িয়া এণ্টাৰটেইনমেণ্ট মই একেবাৰে বহুত হেপী খানা চানা চব আজি আমি কি খানা চানা খাই আছো আৰু খাম গতিকে আপোনালোকে তাৰ মাজতে এডি ব্লগছক অলপ নিশ্চয় সঁহাৰি কৰিব আৰু আগলৈ যাবৰ কাৰণে আৰু ময়ো আপোনালোকক মজা মজা ভিডিঅ' দিম কিন্তু দাদাৰ ট্ৰেইনিংটো আগত কৰি লওঁ তাৰ পাছত বাকীখিনি দেখাইছো চাদা মেইন কি নে কি কয় চাদা খাই ল'ব লাগিবতো চাদা নাখালে ড্ৰাইভাৰিঙে হ'ব চাদা খালে যিকোনো বস্তু এটা টিপছ লাগিব ন চাদাটো ধুনীয়াকৈ মাৰি লৈছে লোৱাৰ কাৰণে গোটেই বস্তু মনত আছে আপোনাক ক্লাছ ব্ৰেক এক্সিলেৰেটৰ শিকাই দিছোঁ আপোনাক ষ্টাৰিং দিছে আপোনালোকে আগৰ ভিডিঅ'বিলাক চালে গম পাব এইটো জেড গাড়ীৰ ভিডিঅ' আছে আৰু যদি কিবা নতুন বস্তু লাগে মই দি যাম ভাল লাগছে নে দাদা ভাল লাগিছে এতিয়া আহি আছে নেকি এতিয়া দুইত চলাই আছে ফিল্ডৰো কম ফিল্ড নহয় দুইতে পুৰা এতিয়া যি মন যায় তাকে কৰিল খোল্লা মোল্লা কৰি দিয়ক গাড়ী একদম লেফ্ট যায় আপুনি ৰাইট যায় আপুনি দূৰত চলালে হাই চলাই পুৰা এৰি দিছো আপোনাক বিন্দাছ চলাই চাওকচোন গাড়ী চলাব ভয় আছে নেকি বা পুৰা উৰাই দিয়ক গাড়ী যি হয় দেখা যাব বাকীত মই আছো আপোনাৰ তাতে মইতো একো চাই থকা নাই ধৰি আছো নেকি বঢ়িয়া চলাই চাওক আপুনি খোল্লা মোল্লা চলাই চাওক ঘূৰাই আছে ইমানে ঘূৰাই আছে ঘূৰি ঘূৰি মানে ভাগৰি গৈছে কি কয় দাদা কি ৰেষ্ট ল'ব লাগিব আজি মানে একেদিনে পুৰা লেফ্ট ৰাইট 1 2 3 4 মানে গোটেইখিনি শিকাই দিম নে কি কয় ফিল্ডতে মানে গোটেইখিনি ট্ৰেইনিং কৰি আছো কাৰণ কি মানে অলপ ছাৰে মানে অলপ ভয় খাই আছে সেইকাৰণে মই কৈছোঁ গোটেইখিনি বস্তু ট্ৰেইনিং কৰি চাওঁ আজি ফিল্ডতে নে কি কয় কেনেকুৱা লাগিছে এতিয়া ফিল্ডৰ পৰা ওলাই দিলোঁ এতিয়া বাজিল 4টা মানে এতিয়া ঘূৰি ঘূৰি আহি গ'লোঁ আমি এতিয়া এয়াৰপৰ্টৰ ৰাস্তাৰ পৰাই ডাইৰেক্ট আহিছোঁ জালুকবাৰী আৰু এতিয়া 2 ঘণ্টাৰ পিছত ফিল্ডত চলাৰ পিছত দাদাৰ মোচন চাওক কেনেকুৱা আপোনাৰ 2 ঘণ্টা ভাল লাগিছে 2 ঘণ্টা ফিল্ডত লাগাতাৰ ট্ৰেইনিং কৰাৰ পিছত আৰু এতিয়া ৰাস্তাত দাদাই 4টা বজাত পুৰা হাইৱেত গাড়ী লৈ আহিছে কি ফিলিং গোটেই কম সময়ত বহুত এক্সপিৰিয়েঞ্চ হৈছে হয় নেকি বহুত শিকিছো মোটামুটি বহুত ভাল লাগিছে যাই থকা চাব বহুত ভাল লগাতে লেফ্ট ৰাইট খুৱাই দিব ক'ৰবাত হৈ আছে নেকি আপুনি আছে মই ইনষ্ট্ৰাকশ্যন দি আছে বেছি ভাল লাগিলে ক'ৰবাত বোলে চুমা খাই দিলে এয়া মাইনা এটা আছে ব্ৰেক মাৰিব পাইছে নে নাই চাব ক'ৰবাত গাড়ী লৈ যাই থাকক ক্লাছটো এৰি দিয়ক ঠিকে আছে নে ঠিকে আছে এতিয়া ধুনীয়াকৈ মানে লাগাতাৰ ট্ৰেইনিং কৰাৰ পাছত দাদাই এতিয়া বৰ্তমান 1 2 3 4 লগাই ৰাস্তাত এনেকৈ আমি আহি আছোঁ অলপ লটং বটং হয় বাৰু কিন্তু ইমান পাৰফেক্ট হোৱা নাই হ'ব আজি 3 দিন নে কি 3 দিনত 2 ডেজ নেকি মই ডাবল কৰা দিলোঁ নহয় তাতে হ'ব 3 ডেজ 3 ডেজে ধৰি ল'লোঁ চলো যোগা দেখা যায়গা দাদা মৰ্ণিং কেনেকুৱা ভাল লাগিছে কালিতো আমি একদম গধূলিলৈকে চলালো আজি আকৌ মৰ্ণিং আমি 7:30 বজাত ওলাইছো পল্টন বজাৰ পৰা এতিয়া এয়াৰপৰ্ট ৰাস্তা আহিছো কেনেকুৱা অলপ ভাগৰ লাগছে নেকি অলপ ভাল লাগিছে আগত অকণমান অলপ আহিছে নেকি হ'ব চাহ পানী খুৱাই দিম ধুনীয়াকৈ নহয় অলপ যি চলাই গ'লে হ'ল আজি চানডে স্পেচিয়েল আপুনি যিমানে ৰানিং কৰিব সিমানে কনফিডেন্সটো বাঢ়ি যাব গতিকে লম্বা এটা ৰানিং মাৰি যাওঁ নেকি চানডে কিছু আজি স্পীড দিছে বহুত নিদিব 40 পাছ নকৰিব আজি 40 থাকক আজি 40 লিমিট নে কি কয় যাই থাকক 40 তাৰ পৰা 60 দিব তাৰ পৰা 70 তাৰ পৰা 80 তাৰ পৰা 100 ঘূৰি মেলি আহি গ'লোঁ ধুনীয়াকৈ গধূলি কামাখ্যা মন্দিৰত অলপ পৰিৱেশ চাওঁ আৰু আপোনালোকক দেখাওঁ আৰু ধুনীয়াকৈ ইয়াতে এইটো পুখুৰীতে আমি অলপমান হাত ভৰি ধুই ল'লোঁ আৰু কোন আছিল লগতে আৰু অলপ মন্দিৰৰ পৰিৱেশটো দেখাই ল'ব আপোনালোকক আহি ইয়াতে ধুনীয়াকৈ হাত ভৰি ধুই লওক আৰু ইয়াত অলপ গণেশ বাবাক ধুনীয়াকৈ প্ৰণাম কৰি লওক কিছুমানতো ভাই গধূলি সময়ত মাতাজী মন্দিৰ দৰ্শন আৰু আমাৰ এইফালে জ্যোতি চলো অলপমান আমি মন্দিৰৰ পৰিৱেশ চাওঁ আৰু লগতে কাক লৈছোঁ মানে গধূলি হ'লেও কামাখ্যা টিপ থাকেতো গাড়ী কিমান শিকাই থাকিব আৰু অলপ মাতাজী তাতে অলপ চাই যাওঁ দৰ্শন এইটো হৈছে গধূলি পৰিৱেশ আৰু এইটো ঘৰৰ পৰা ওলালোঁ অলপমান এইটো বজাই চাওঁ নেকি অলপমান যিহেতু আহিলোঁ ধুনীয়াকৈ মন্দিৰত মা কামাখ্যা মাক অলপ ইয়াৰ পৰাই দৰ্শন কৰি লওঁ ইফালৰ পৰা ধুনীয়াকৈ সোমাই আছোঁ আৰু এইফালে আমি এনেকৈ গোটেই পৰিৱেশটো মন্দিৰৰ চাৰিওপাকে একবাৰ ঘূৰি লওঁ
শুভেচ্ছাটো মোৰ ফালৰ পৰা দিলোঁ এডি প্লাছৰ পৰা আৰু আজি গধূলিটো সুন্দৰ হওক আৰু ধুনীয়া হওক আৰু এই বছৰটো নহয় সদায় তোমাৰ ভাল হওক তাৰে মনৰ কামনাৰে মোৰ অন্তৰৰ পৰাই তোমাক এই মাতাজী দৰ্শন কৰিব আহিলোঁ আৰু আপোনালোকক শুভেচ্ছা দিলোঁ ভালে ভালে থাকক ছাপোৰ্ট কৰি যাওক নে কি একদম মানে ভালে ভালে হৈ যাওক যদি বছৰটো আৰু মোৰ লগত আনিছিলোঁ জ্যোতি বাকো এই বছৰৰ মানে মই হেপী নিউ ইয়াৰ দিলোঁ আৰু সদায় তোমাৰ ভাল হওক মংগল হওক তাৰে কামনা আজি মাতাজী আপোনালোকেও শুভেচ্ছা থাকিল গোটেই বছৰটো ভাল হওক আৰু ৰাইজক কি ক'বা মোৰ চেনেলৰ বিষয়ে অলপ অজিতে ভাল গাড়ী শিকায় আৰু এটা ইউটিউব চেনেল আছে য'ত গাড়ী কেনেকৈ শিকায় কি কৰে ক'ত কি প্ৰব্লেম হ'লে কেনেকৈ কি চিটুৱেশ্যনত কি কৰিব লাগে এইবোৰ শিকাই থাকে চ' আপোনালোকে সকলোৱে চাব দিনটো ঘূৰি মেলি ধুনীয়াকৈ আহিলোঁ মাতাজীক দৰ্শন কৰিলোঁ আৰু আজি আমি বাহিৰৰ পৰা দৰ্শন কৰিলোঁ আৰু মই প্ৰায় আহি থাকোঁ গতিকে গধূলি টাইমটো এটা পৰিৱেশটো খুব ধুনীয়া লাগে গতিকে এনেকৈ আগলৈ আপোনালোকে যথেষ্ট মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ আৰু নতুন ভাল কনচেপ্ট দি যাম বৰ চেষ্টা কৰি যাম বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই যাম নেকি আমি ধুনীয়াকৈ হেমন্ত ভাই গাড়ী চলাই আহিলে ধুনীয়াকৈ আমি একদম মাতাজী মন্দিৰ গধূলি আমি দৰ্শন কৰিলোঁ গোটেইকেইটাই জ্যোতি শ্ৰীমন্ত আৰু আমাকতো চিনি পাইছে ৰূপম বাই গোটেইকেইটা আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু নতুন বছৰৰ আপোনালোকক ফাৰ্ষ্ট ভিডিঅ' দিলোঁ আপোনালোকক মৰম চেনেহ দিব আৰু আগলৈ নতুন ভিডিঅ' পাই থাকিব আজি কি ক'বা যে আহম মোৰ লগত তোমাৰ ক্লাছ শেষ হ'ল এইটো কয় যে আহম নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাষ্ট দিন নহয় তোমাক মই সদায় লৈ যাম ঠিক আছে নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ যে আহম বাই বাই